তিতাবৰৰ পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান বেকীদেৱী গতানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দাতা সদস্য নাৰায়ণ গতানী আৰু প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈৰ প্ৰচেষ্টাত গঢ়ি তোলা এক মুকলি মঞ্চ শনিবাৰে ফিতা কাটি উদ্বোধন কৰে তিতাবৰ ৰাজচক্ৰ বিষয়া প্ৰীতম কুমাৰ দাসে। বিশিষ্ট ব্যৱসায়ী নাৰায়ণ গতানীয়ে বন্তি প্ৰজ্বলন কৰা আৰু ছাত্ৰ ছাত্ৰীসকলৰ গুৰু বন্দনা সাংস্কৃতিক কাৰ্যসূচী আদি পৰিৱেশনেৰে অনুষ্ঠিত প্ৰাতঃসভাৰ পূৰ্বে উদ্বোধনী অনুষ্ঠানটো অধ্যাপক প্ৰাঞ্জল শইকীয়া আদিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে। শিক্ষাগুৰু মণ্ডলী মাতৃগোট পৰিচালনা সমিতি আৰু ছাত্ৰ সংসদৰ সহযোগত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানটোত বিদ্যালয়খনত বিশেষভাৱে সেৱা আগবঢ়োৱা শিক্ষাৰ্থীক কৰা হয় পুৰস্কৃত। নমস্কাৰ। আজি আমি উপস্থিত বিকেদেৱী গতানী স্কুলৰ মাজত আমাৰ এই মাতৃগোটৰ সকলো সদস্য উপস্থিত আছো। আমি স্কুলখনলৈ বহুত আশাৰে ওলাইছো। আমাৰ ল'ৰা ছোৱালী ইয়াত যেনেকৈ পঢ়াইছো আহিছো, আমি তেনেকৈ স্কুলখনো অকণমান তেনেকৈ আগবঢ়াই নিম বুলি আহিছো। সকলো মাতৃ ওলাই আহিছো আৰু আমাৰ স্কুলখনৰ সকলো শিক্ষাগুৰুৰ যিখিনি সহায় সহযোগ পাইছো আমি নথৈ আনন্দিত হৈছো আৰু আমি স্কুলখন আৰু আগুৱাই যাবৰ কাৰণে সকলো মাতৃ ওলাই আহিছো। ইয়াৰ কাৰণে স্কুলৰ কৰ্তৃপক্ষ প্ৰধান শিক্ষাগুৰু আমাৰ সকলো শিক্ষাগুৰুসকল ধন্যবাদ জনাইছো। আমাৰ সন্তানসকলক যেনেকৈ আমি যত্ন লৈছো তেনেকৈ আমাৰ স্কুলখনৰ প্ৰতিও আমাৰ দায়িত্ব আছে। আমি যত্ন ল'ম আগবাঢ়ি আহিছো আৰু আজি ভাল লগা এটা দিন হৈছে কি আমাৰ এখন মুকলি মঞ্চটো মঞ্চ উদ্বোধন হৈছে। সেইকাৰণে নথৈ আমি আনন্দিত। আমাৰ ইয়াত সকলো ল'ৰা ছোৱালীয়ে নিজৰ ইচ্ছাৰে ছাৰহঁতৰ সহযোগত আগবাঢ়ি যাব আৰু একেদৰে আমি প্ৰধান শিক্ষককে মুখ্য কৰি সকলো শিক্ষাগুৰুলৈ অশেষ ধন্যবাদ জনাইছো। এই মুকলি মঞ্চ ভাগি আজি শুভ উদ্বোধন ঘটালো। আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, আমাৰ বিদ্যালয়ৰ মাতৃগোট, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজৰ সহায় সহযোগ আৰু নাৰায়ণ গতানীদেৱৰ সহায় সহযোগৰ ফলত আজি এই মুকলি মঞ্চটো আজি আমি শুভ উদ্বোধন ঘটালো। আৰু ভাল লাগিছে এইটো কথাৰ কাৰণে যে আমি মুকলি মঞ্চত ষ্টেজত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এছেম্বলি কৰিব, ইয়াতে ফ্লেগ হোষ্ট হ'ব আৰু ষ্টেজত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱাৰ যি অভ্যাস সেই অভ্যাস গঢ়ি তোলাৰ এটা চিন্তা চৰ্চা আমি কৰিছিলোঁ। আৰু আমাৰ স্থানীয় ৰাইজেও বিচাৰিছিল যে এনেকৈ ধৰণৰ স্কুলখনত এটা মুকলি মঞ্চ হওক, যাতে সময় সুযোগ সুবিধা পালে তেওঁলোকে আহি ইয়াত যিকোনো ধৰণৰ অনুষ্ঠান কৰিবলৈ সক্ষম হ'ব। সেই গোটেইখিনি কথা চিন্তা কৰি আমি আগবাঢ়িলো আৰু আজিৰ তাৰিখত আমাৰ এই আশা আৰু আমাৰ যি সপোন আছিল এটা মুকলি মঞ্চ প্ৰতিষ্ঠা কৰা, সেয়া আমাৰ সফল হ'ল। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, DB নিউজ।